যে এই যিটো উন্নয়নৰ ধাৰা, এই উন্নয়নৰ ধাৰা কেৱল এক শ্লোগান নহয়, এটা ছেক্ৰিফাইচ বিশ্বগুৰু দৰবাৰত, বিশ্বগুৰু আসনত ভাৰতবৰ্ষক আগুৱাই নিবলৈ, ভাৰতবৰ্ষক সেই স্থানত পাবলৈ যথেষ্ট ইয়াৰ মাজত ছেক্ৰিফাইচ আছে, ত্যাগ আছে। আজি ভাৰতবৰ্ষৰ মেক ইন ইণ্ডিয়া আৰু মেড ইন ইণ্ডিয়া এই শ্লোগানেৰে আজি আৰ্থিকভাৱে হওক বা বিভিন্ন দিশত ভাৰতবৰ্ষ আৰ্থিকভাৱে বহুতখিনি আগুৱাই গৈছে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত আজি এক সোণালী যুগৰ এক আৰম্ভ হৈছে। আজি ডিফেন্সৰ ছেক্টৰতে হওক, যি এটা সময়ত স্বাধীনোত্তৰ কালত যি ৰাজীৱ গান্ধীৰ নামটো বফৰ্চৰ কেলেংকাৰীৰ লগত জড়িত হৈ পৰিছিল, আজি ডিফেন্স ছিষ্টেমৰ কাৰণে যিমান অস্ত্ৰ ক্ৰয় কৰিব লগা হৈছিল সেইবিলাক বাহিৰৰ পৰা অস্ত্ৰ ক্ৰয় কৰিছিল আৰু আৰ্থিকভাৱে আমাৰ ইয়াৰে ধন বহুত লাখ কোটি টকা বাহিৰলৈ ওলাই গৈছিল। কিন্তু মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মেক ইন ইণ্ডিয়া এই শ্লোগানেৰে যি কাম আৰম্ভ কৰিলে, আজি সেইবাবে তাৰ আমাৰ নিজৰ ৰাষ্ট্ৰতে নিৰ্মাণ কৰা আজি সেই অত্যাধুনিক অস্ত্ৰ শস্ত্ৰৰ বাবে আজি আমি আৰ্থিকভাৱে যথেষ্ট টনকিয়াল হৈছোঁ। আৰু সেইকাৰণে সাংবাদিক বন্ধুসকল, যে আমাৰ বিভিন্ন ক্ষেত্ৰত, কৃষি ক্ষেত্ৰত হওক, আপোনাৰ স্বাস্থ্য ক্ষেত্ৰত হওক, আমাৰ আন ক্ষেত্ৰতে হওক, আমাৰ যুৱকসকলৰ ক্ষেত্ৰত হওক, আজি আমাৰ অসমত 1 লাখ চাকৰি যেনেকৈ দিয়া হ'ল, ঠিক তেনেধৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগত 1,19,000 চাকৰি দিয়া হৈছে।